এটা অতি ভয়ংকৰ অভিজ্ঞতাৰ কথা আপোনালোকক ক'বলৈ লৈছোঁ। মই অনুৰোধ কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ, হয়তো আপোনাৰ জীৱনৰ সৈতেও ক'ৰবাত এই ভিডিঅ'টো মিলি যাব পাৰে। কথা হ'ল, এজন অশীতিপৰ লোকে, 80 বছৰৰ ঊৰ্ধৰ লোকে মোক এদিন ৰাতিপুৱাই ফোন কৰিলে, তুমি মোৰ ঘৰলৈ অতি সোনকালে আহা বুলি। মানুহজনৰ কথা মই খুব মানি চলোঁ। তেখেত এজন সন্মানীয় ব্যক্তি। দ্বিতীয় কথা, তেখেতে মোক প্ৰয়োজনতকৈ অলপমান বেছিকৈ মৰম কৰে। মই তেখেতৰ ঘৰ পালোগৈ আৰু তেখেতে এখন ডাঙৰ লিষ্ট উলিয়াই আনিলে। লিষ্টখনত লিখা আছে কিছুমান মানুহৰ নাম, যিবিলাক মানুহৰ ঘৰ আমাৰ অঞ্চলটোৰ পৰা প্ৰায় 20-25 কিলোমিটাৰমান ৰেডিয়াছৰ ভিতৰত পৰে। মানুহজনে ক'লে তেখেতৰ ঘৰত এটা মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু সেই অনুষ্ঠানত তেখেতে সেই ব্যক্তিসকলক অহাটো বিচাৰিছে। মানুহজনৰ কথা মই না কৰাৰ প্ৰশ্ন নাছিল, কিন্তু তেখেতক মই ক'লো, যিহেতু মোৰ কোনো চাৰিচকীয়া বাহন তেতিয়াও নাছিল আৰু বৰ্তমানো মোৰ কোনো চাৰিচকীয়া বাহন নাই, গতিকে তেখেতক মই ক'লো যে আপুনি মটৰচাইকেলত ইমান দূৰ যাব পাৰিব জানো? মানুহজনে মোক ক'লে, কোনো চিন্তা নকৰিবা, মই এতিয়াও তামোল চুবাই খাব পাৰোঁ, মটৰচাইকেলত উঠি মই য'ত ত'ত গৈয়ে থাকোঁ, তুমি চিন্তা নকৰিবা, তুমি আবেলি ইমান সময়ত আহিবা আৰু ওলাই যাম, যাতে মানুহখিনিক আমি ঘৰতে পাওঁ। কথামতেই কাম। মই তেখেতৰ ঘৰ পালোগৈ। ইতিমধ্যে তেখেত ওলাই আছিল আৰু বিশেষ বিলম্ব নকৰি আমি তাৰ পৰা ৰাওনা। যিসকল মানুহৰ ঘৰলৈ তেখেত গৈছিল, সেই মানুহবিলাক হ'ল তেখেতৰ প্ৰায় সমবয়সৰ মানুহ বা অলপমান বয়সৰ 19-20 থকা মানুহ। আমি প্ৰথম যি ঘৰ মানুহত সোমালো, তেখেতক দেখাৰ লগে লগে মানুহঘৰৰ যিগৰাকী প্ৰধান মহিলা, তেখেত দৌৰি ওলাই আহিল, আহি চকুলো টুকিলে আৰু তেখেতক কৰজোৰে সৈতে ভিতৰলৈ আমন্ত্ৰণ জনাই লৈ গ'ল। তেখেতৰ পিছে পিছে ময়ো গ'লো। তাৰপিছত তেখেতে মনে মনে দুখ কৰিলে যে আপোনাক এটা বিশেষ খবৰ দিবই পৰা নাই। তেখেতে সুধিলে যে কি খবৰ? তেওঁ ক'লে যে আপোনাৰ লগৰীয়া যিজনক আপুনি বিচাৰি আহিছে, তেখেতৰ ইতিমধ্যে প্ৰয়াণ ঘটিছে। বৰ অস্বাভাৱিক কথা নহয়। আমাৰবোৰ দেশত 80 বছৰতকৈ বেছি মানুহ সাধাৰণতে জীয়াই থকাটো খুব কমেই হয়। সেই মানুহ ঘৰত চাহ তামোল খাই আমি যাবলৈ ওলালো। তাৰপিছত আমি এঘৰ বেলেগ মানুহৰ ঘৰ পালোগৈ। তাতো ঠিক তেখেতৰ বয়সৰ যিজন মানুহক তেখেতে বিচাৰি গৈছিল, সেই মানুহজন ঘৰত নাই। পুত্ৰ আৰু কন্যাৰ সৈতে তেওঁ হায়দৰাবাদত গৈ আছেগৈ। তেখেতে তেখেতৰ স্বাস্থ্যৰ কথা সুধিলে। সৰু পুত্ৰ বোৱাৰী তেখেতৰ এইখন ঘৰতে, পুৰণি ঘৰতে থাকে। গতিকে তেখেতসকলে জনালে তেখেতৰ শৰীৰৰ অৱস্থা একেবাৰে বেয়া, যিকোনো সময়ত তেখেতসকললৈ এটা বেয়া খবৰ আহিব পাৰে। ঠিক তেনেকৈ যিমান কেইজন মানুহৰ ঘৰলৈ মই গ'লো, সিমান কেইজন মানুহৰ ঘৰতেই দেখা পালো কাৰোবাৰ হয়তো খুব বেছিকৈ অসুখ, কোনোবা হয়তো 1-1.5 বছৰৰ আগত এই পৃথিৱীৰ পৰা আঁতৰি গৈছে, কোনোবাজন হয়তো অকলে ঘৰত আছে, তেওঁলোকৰ সন্তান গৈ বাহিৰত আছেগৈ, চাকৰি সূত্ৰে তেওঁলোক আছেগৈ, দিনটোত 3-4 বাৰ ফোন কৰে, খবৰ খাতি লৈ থাকে। কোনোবাজনৰ ঘৰত গ'লো, মানুহজনৰ স্বাস্থ্য মোটামুটি ভাল হৈ আছে, যদিও তেওঁ কথাবিলাক পাহৰি গৈছে। মই যিজন ব্যক্তিক লৈ গৈছিলো, তেখেতৰ নামটো বহুবাৰ তেওঁ সুধিছে। কোনোবাজন ব্যক্তিক দেখিলো, তেখেতৰ পাৰ্কিনছনৰ নিচিনা কিছুমান বেমাৰ হৈছে, যিবোৰ বেমাৰত অন্ততঃ হাতবিলাক বা শৰীৰৰ ভিতৰৰ অংশৰ পৰা কিছুমান কঁপনি আহে। এনেকুৱা ধৰণৰ যেতিয়া দৃশ্যবোৰ মই দেখা পালো, মোৰ খুব বেয়া লাগিল। মই এজন অনুভূতিপ্ৰৱণ মানুহ। যেতিয়া সেই দৃশ্যবোৰ মই দেখা পালো, তেতিয়া মই চিন্তা কৰিলো, মোৰো হয়তো এটা সময়ত এনেকুৱাই হ'বগৈ। মই বৃদ্ধ হৈ যাম আৰু মোৰ লগৰীয়া যিবিলাক, তেওঁলোকৰ কিছুমান জীয়াই থাকিব, কিছুমানে হয়তো মোৰ ঘৰলৈ আহিব নোৱাৰিব বা মোক চিনি নাপাব। এনেকুৱা পৰিস্থিতিবোৰ নিশ্চয় হ'ব। এনেকুৱা পৰিস্থিতি হয়তো আপোনাৰ জীৱনতো হ'ব পাৰে, হয়তো মোৰ জীৱনতো হ'ব পাৰে, হয়তো ভাগ্য ভালে থাকিলে নহ'বও পাৰে। গোটেই কথাবোৰে মোক বহুত চিন্তাত পেলালে। সেইদিনা ঘৰলৈ ঘূৰি অহাৰ পিছত মই গোটেই দিনটো প্ৰায় মৌন হৈ থাকিলো। মাজে মাজে পৰিবাৰে আহি মোক সুধিলেহি, আপোনাৰ কিবা বিশেষ অসুবিধা হৈছে নেকি? আপুনি যে সাধাৰণতে এনেকৈ নাথাকে, ঠিক এনেকুৱা পৰিস্থিতিত আপুনি যে ঠিক এনেকৈ আছে। তেতিয়া পৰিবাৰক বহুৱাই লৈ মই গোটেই কথা বতৰাখিনি বতাই ক'লো। তেওঁ কথাখিনি চিন্তা কৰিলে। মহিলা হিচাপে তেওঁৰ চকুৰে চকু পানী ওলাই গ'ল আৰু মই লক্ষ্য কৰিলো তেওঁৰ হাতখনেৰে সৈতে মোৰ হাতখন খুব জোৰেৰে সৈতে খামুচি ধৰি আছে। ভিডিঅ'টোৰ কথাখিনি আপোনাৰ কেনেকুৱা লাগিলে মোক জনাবলৈ নাপাহৰিব। আজি ভাবিলো বেলেগ কিবা টপিকত কথা কোৱাতকৈ আজি ভিডিঅ'টোত এই কথাখিনিকে মই আলোকপাত কৰিম। যদি ভিডিঅ'টোৰ কথাখিনি আপোনাৰ মনে খাইছে, ভাল লাগিছে, অকণমান শ্বেয়াৰ কৰি দিব। যিসকল বৃদ্ধ লোক আছে, তেখেতসকলক এই সময়ত আমি অলপমান যদি সংগ দিওঁ, তেখেতসকলে বৰ আনন্দিত হয়। ঘৰৰ ওচৰৰে হওক, মিতিৰ কুটুমৰে হওক, কোনোবা ব্যক্তি যদি এতিয়াও বৃদ্ধ অৱস্থাত উপনীত হৈছে, তেখেতক আপুনি জানে, তেখেতেও আপোনাৰ প্ৰতি সদিচ্ছা ৰাখে, এপাক তেখেতসকলক লগ কৰক, অকণমান কথা পাতক, অকণমান
সাহচৰ্য প্ৰদান ক'বলগীয়া কথাকেইটা ইমানেই যদি অসুবিধা নহয় ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু প্ৰথমবাৰলৈ যদি আমাৰ এই পেজখন চাইছে ভিডিঅ'টো আপুনি এটা লাইক কৰি দিব পাৰিলে এটা কমেণ্ট